হয় ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একেই অৱস্থা প্ৰায় ক'বলৈ গ'লে ডিব্ৰুগড়ৰ বিপদ সীমাৰ ওপৰেৰে অতিক্ৰম কৰি থকা ব্ৰহ্মপুত্ৰৰ দৃশ্যাৱলী মই প্ৰথমতে দেখুৱাই লৈছোঁ। মই বগীবিল আইথান অভিমুখী যি পথ আছে ডিব্ৰুগড়ৰ মুখ্য যিটো মথাউৰি আচলতে মুখ্য বান্ধ যিটো ডিব্ৰুগড় মহানগৰখনক আচলতে যিটো বান্ধে প্ৰতিৰোধ কৰি থৈছে, ইয়াৰ পাছতেই চহৰ বা মহানগৰখনৰ অংশবোৰ আৰম্ভ হয় আৰু এই নদীখনক যদি ভেটিব লগা হয় এই মুখ্য এই মথাউৰিটো, কিন্তু এইবাৰ মথাউৰি কাষ বহুত সোনকালে বাৰিষা অহাৰ লগে লগেই আচলতে মথাউৰি কাষ পাইছে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত। খৰচোতা ব্ৰহ্মপুত্ৰৰ যি শব্দ, বিশাল ব্ৰহ্মপুত্ৰৰ মহাবাহুৰ আচলতে শব্দবোৰ শুনা গৈছে, লগতে মথাউৰিৰ ইটো কাষে থকা বিভিন্ন ঘৰ আৰু অঞ্চল আচলতে পানীত বুৰ গৈছে। মথাউৰি কাষত লাগিছে সেই ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত আৰু ডিব্ৰুগড়ৰ বগীবিল আইথান যিটো ব্ৰহ্মপুত্ৰৰ শিখৰ বগীবিল দলঙৰ সমীপৰ যিটো অঞ্চল, সেই অঞ্চলটোক লৈ যথেষ্ট শংকিত অৱস্থাত স্থানীয় লোকে বসবাস কৰিব লগা হৈছে বৰ্তমান সময়ত, কাৰণ এই পানীৰ প্ৰকোপ এই অঞ্চলটোত অত্যাধিক। ডিব্ৰুগড় মহানগৰৰ মুখ্য যি বজাৰ প্ৰধান বা ইত্যাদি অঞ্চল আছে, পূজাঘাট, কয়লাঘাট ইত্যাদি, তাতকৈ অধিক প্ৰবাহিত ৰূপত, অধিক শক্তিশালী ৰূপত ব্ৰহ্মপুত্ৰ নদীখনে এই দিশত গতি কৰিছে। আৰু কোবাল সোঁত, মই যদি দৰ্শকসকলক আচলতে কেমেৰাত আহিব সেই দৃশ্য দেখুৱাম। এইদৰে আচলতে কোবাল সোঁত বৈছে ব্ৰহ্মপুত্ৰৰ মথাউৰি কাষতে, মথাউৰি কাষত লাগি আছে। এই পানী কিন্তু বিপদসীমাৰ ওপৰেৰে অতিক্ৰম কৰিছে। এইটো মই ডিব্ৰুগড় মহানগৰৰ যিসমূহ বাতৰি আপোনালোকে দেখি আছে বা চহৰৰ অঞ্চলৰ বা মাজমজিয়াৰ আচলতে ডিব্ৰুগড়ৰ যিখন টাউন বুলি ক'ব পাৰি সেই অঞ্চলতকৈ মই আঁতৰি আহিছোঁ, দাঁতি কাষৰীয়া অঞ্চললৈ আহিছোঁ, তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট সংখ্যক লোক আচলতে বিনিদ্ৰ ৰজনীত কটাব লগা হৈছে। এই পানী এইদৰে বাঢ়ি অহাৰ লগে লগে আতংকিত সৰ্বসাধাৰণ। পশুধন, স্থানীয় লোকৰ যি শাক পাচলি বাৰী, এইটো অঞ্চলৰ প্ৰধান জীৱিকাই হৈছে শাক পাচলি আৰু কৃষি, আৰু এই কৃষিটো যথেষ্ট প্ৰভাৱ পৰিছে। ইতিমধ্যে শ বিঘা এই ব্ৰহ্মপুত্ৰৰ পাৰতে আচলতে শ বিঘা মাটিত বহু লোকে আচলতে এই অঞ্চলটোত খেতি কৰে। সেই খেতিসমূহ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পানীয়ে উটাই লৈ গৈছে, বুৰাই লৈ গৈছে। বাৰিষাৰ এই ভয়াৱহ কালৰূপ বাৰিষাৰ আগমনৰ লগে লগে ডিব্ৰুগড়ত দেখা গৈছে। প্ৰতিৰোধৰ কাম অৱশ্যে চৰকাৰে এটা প্ৰজেক্ট ইয়াত কৰি আছিলে, কিন্তু প্ৰজেক্টটোৰ কামৰ যি আচবাব আছিলে বা যিসমূহ সামগ্ৰী ইয়াত থোৱা হৈছিলে সেইসমূহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। আগন্তুক সময়ত কিন্তু লক্ষণীয় হ'ব, যিহেতু আমি যদি দেখাওঁ সেইফালে অৰুণাচলৰ দূৰত অৰুণাচলৰ পৰ্বতসমূহ দেখা যায়, কিন্তু বৰ্তমান সময়ত এই অঞ্চলত যেতিয়া ডাৱৰীয়া নহয়, বতৰ ফৰকাল থাকে, সেই সময়ত এই অৰুণাচলৰ পাহাৰসমূহ স্পষ্টৰূপে দেখা যায় দূৰৰ পৰা। কিন্তু সেই দৃশ্য এতিয়া এই পাহাৰসমূহ স্পষ্ট হৈ থকা কেৱল ডাৱৰ আৰু ক'লা ধোঁৱাৰে আৱৰি থকাৰ দৰে আচলতে পানীৰ যি ভাৱ আৰু ব্ৰহ্মপুত্ৰৰ কোবাল বিশাল ব্ৰহ্মপুত্ৰ ইয়াত মাত্ৰ দেখা গৈছে। পানী আৰু পানী। এই অঞ্চল ডিব্ৰুগড়ৰ আইথান অভিমুখী বগীবিলৰ অভিমুখী অঞ্চল। এই বাটেৰে ডিব্ৰুগড় বগীবিললৈ যাব পাৰি, আইথানলৈ যাব পাৰি। এই অঞ্চলত বৰ্তমান এনে পৰিৱেশ মই সামগ্ৰিক পৰিৱেশ। মই আৰু অকণমান যদি কাষলৈ যাওঁ, ঘৰবোৰ এয়া মথাউৰি কাষৰ কিছু ঘৰ, মথাউৰি ইটো পাৰ নদীৰ ফালে থকা যি ঘৰ, তাত নাৱৰ ব্যৱস্থা কৰি থোৱা হৈছে। প্ৰতিৰোধৰ বাবে তেওঁলোকে স্থানীয়ভাৱেও কিছুমান আচলতে ব্যৱস্থা গ্ৰহণ কৰি এই অঞ্চলৰ লোকে এনেধৰণে পানী অহাৰ লগে লগে মই গৃহসমূহ দেখুৱাইছোঁ। এইটো গৃহতে আচলতে কোনো লোক আচলতে বসবাস কৰে, কিন্তু গৃহটোৰ ভিতৰত ইতিমধ্যে পানী, আৰু এইদৰেই এইসকল লোকে পানীৰ লগত সহবাস কৰিছে, জীৱ জন্তুৰ লগত সহবাস কৰিছে। আৰু এই পৰিৱেশ কেৱল এইখিনি অঞ্চলতে নহয়, বিস্তীৰ্ণ কেইবা কিলোমিটাৰ, বহু কিলোমিটাৰ অঞ্চলত এই পৰিৱেশ বৰ্তমান। যদি আগন্তুক সময়ত বৰষুণ অব্যাহত থাকে বা অৰুণাচলৰ পানী যি এৰি দিয়াৰ যি প্ৰকল্পৰ পৰা যি পানী এৰি দিয়াৰ কথাবোৰ ওলাইছে আৰু সেইবোৰ যদি অব্যাহত থাকে, তেনেহ'লে কাল বিভীষিকা হয়তো এই অঞ্চলসমূহলৈ নামি অহাৰ সম্ভাৱনা আছে। ডিব্ৰুগড়ৰ পৰা নিউজ 18ৰ এই প্ৰতিবেদনলৈ এইখিনি সময়ত মই জেছিম আহমেদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।